নমস্কাৰ। আজি মই আপোনালোকলৈ চাউলৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কোনো ধৰণৰ চাউল পিচিবও নালাগে, চালিবও নালাগে। একেবাৰে কম সময়ত, একেবাৰে সহজ পদ্ধতিত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে আধা বাটি চেনি কেৰাহীত দি লৈছোঁ। আপোনালোকে মিঠা বেছি খালে অলপ বেছিকৈও দিব পাৰে। ইয়াত মই এবাটি পানী দি দিছোঁ। এই বাতিটোৰে মই জোখ দি যাম। এতিয়া মই চেনি আৰু পানীখিনি মিডিয়াম ফ্লেমত উতলাই ল'ম। আপোনালোকে চেনিৰ ঠাইত গুড়ো ল'ব পাৰে। গুড়টো চেনিতকৈ অলপ বেছিকৈ দি দিব। এইদৰে আপোনালোকে মই চেনিখিনি যিদৰে গলাই লৈছোঁ পানীৰ লগত, সেইদৰে আপোনালোকে গুড় দিলে গুড়খিনিও এইদৰে গলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি বেছি উতলাই থাকিব নালাগে, কেৱল পানীৰ লগত মিহলি হৈ গ'লে হৈ যাব। এয়া উতলিছে। এতিয়া মই চেনিখিনিও ভালদৰে পানীৰ লগত গলি গৈছে। এইদৰে ভালদৰে মিহলি হোৱালৈ আপোনালোকে লৈ ল'ব। এতিয়া এইখিনি মই নমাই ছাইড কৰি থৈ দিম। এয়া মই চাউল লৈছোঁ। চাউলখিনি মই 4 ঘণ্টা সময় তিয়াই, এইদৰে 4 ঘণ্টা সময় তিয়াই আপোনালোকে চাউলখিনি এইদৰে দেখিছেনে, এইদৰে দিলে এইদৰে ভাঙি যাব লাগিব। এইদৰে তিয়াই ল'ব। ভালদৰে ধুই মই চালনী এখনত পানীটো যাবলৈ এইদৰে থৈ দিছোঁ। আপোনালোকে ভালদৰে ভিজাই ল'ব। 4 ঘণ্টা 5 ঘণ্টা সময় লাগে, একো নাই। আপোনালোকে ভালদৰে কেৱল এইদৰে ভিজাই ল'ব। এতিয়া ইয়াতে মই জোখ কৰি দি দিম। বাতিটোৰে মই জোখ দিম বুলি আপোনালোকক কৈ আছোঁ। তেতিয়া আপোনালোকে পিঠাটো একেবাৰে ধুনীয়াকৈ ফুলা ফুলা পিঠা বনাব পাৰিব। এতিয়া বাতিটোৰে মই 2 বাটি চাউল ল'ম। এয়া মই এবাটি দিলোঁ। এয়া মই 2 বাটি চাউল লৈছোঁ। এইদৰে আপোনালোকে কাপ বা বাতিৰে জোখ কৰি দি দিব। এতিয়া মই ইয়াতে 3টা ইলাইচি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। ভাল পালে দিব আৰু নিদিলেও কথা নাই। ইয়াত মই 2 চামুচ নাৰিকলৰ গুড়ি দি দিম। 2 চামুচ দিছোঁ, বেছি নহয় দেই, 2 চামুচহে দিছোঁ। আমি যে প্ৰথমতে চেনিখিনি উতলাই লৈছিলোঁ, সেই চেনিখিনি মই ইয়াতে দি দিম। চেনি পানীখিনি এইখিনি কিন্তু আপোনালোকে গৰম কৰি নিদিব, ঠাণ্ডা কৰি লৈ ল'ব। এতিয়া মই ইয়াতে সম্পূৰ্ণ ইয়াত মই এবাটি পানী দিছিলোঁ, গোটেইখিনি নিদিওঁ, আধা দি লৈছোঁ। গোটেইখিনি দিলে এইখিনি আপোনালোকে মিহিকৈ মিক্সিত গুড়ি কৰিব নোৱাৰিব। একেবাৰে আপোনালোকে পানীটো কমাই দিব। ইয়াত মই আধা দি লৈছোঁ। এতিয়া মই মিক্সিত এইখিনি ভালদৰে গুড়ি কৰি ল'ম। এয়া মই মিক্সিত ভালদৰে এইদৰে গুড়ি কৰি ল'লোঁ। আপোনালোকে একেবাৰে এইদৰে মিহি হৈ যাব। দেখিছেনে, এইদৰে মিহি হৈ যাব। পানী বেছি নিদিব, পানী বেছি দিলে কিন্তু মিহি নহ'ব। আপোনালোকে কমকৈ মই যিদৰে কৈছোঁ সেইদৰে পানীটো দি দিব। এইদৰে লৈ ল'ব। এতিয়া মই ইয়াতে উলিয়াই ল'ম। ভালদৰে মিহি কৰি ল'ব। এয়া মই উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি উলিয়াই ল'লোঁ। এতিয়া বাকী থকা চেনি পানীখিনিও মই ইয়াতে দি লৈছোঁ। এয়া দেখিছেনে, একেবাৰে নিদিব, এইদৰে আধা দি ল'ব। প্ৰথমতে আপোনালোকে চাউলখিনি পিচি লওঁতে, এতিয়া মই ইয়াতে আধা চামুচ জোখত নিমখ দি লৈছোঁ। এয়া মই বাতিটোৰে আধা বাটি ময়দা দি দিছোঁ। আটাও দিব পাৰে, মই আজি ময়দাই দি দিলোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইখিনি
আপোনালোকে একেবাৰে পানীবোৰ দি নিদিব। ইয়াত মই পানী ব্যৱহাৰ কৰাই নাই। এয়া চেনি পানীখিনিয়ে মই এবাটি যিখিনি লৈছিলোঁ প্ৰথমতে উতলাই সেইখিনিয়ে দি এইখিনি লৈছোঁ। টেষ্টি পিঠা আপোনালোকে একেবাৰে ঘৰত সহজতে কম বস্তুৰে এইদৰে বনাব পাৰিব। এতিয়া মই ইয়াতে আৰু এবাটি পানী লৈছোঁ। এয়া পানী লৈছোঁ। পানী বাটি মই প্ৰথমতে আধা দি লৈছোঁ। একেবাৰে নিদিব। আপোনালোকে এইদৰে কম কমকৈ দি কিনে এইখিনি ৰেডি কৰি ল'ব লাগিব। মই চাই ল'ম, যদি দৰকাৰ হয় আৰু দি দিম। এইখিনি মই 5-6 মিনিট সময় এয়া হুইস্কৰ সহায়ত ভালদৰে ফেটি ল'ম। এইখিনি আপোনালোকে বেটাৰটো যদি ভাল হয় পিঠাকেইটা আপোনালোকে ভালদৰে ফুলা ফুলাকৈ বনাব পাৰিব। এইখিনি 5-6 মিনিট সময় এইদৰে ফেটি ল'ব। মই ইয়াত আধা বাটি এবাটি চেনি পানী দিছিলোঁ, আধা বাটি পানী দিছোঁ। এতিয়ালৈ মই আৰু দিয়া নাই। এইখিনি চাই ল'ম, দিলে লাগিলে দি দিম। 5-6 মিনিট এইদৰে ফেটি লোৱাৰ পিছত মই পানীখিনি লাগেনে নালাগে আপোনালোকক কৈ ল'ম। এইখিনি মই একেবাৰে ভালদৰে 5-6 মিনিট সময় এইদৰে ফেটি লৈছোঁ। এয়া দেখিছে দেই। আপোনালোকে কিন্তু বেটাৰটো একেবাৰে ভালদৰে ফেটি লৈ ৰেডি কৰি ল'ব লাগিব। ইয়াত মই কোনো ধৰণৰ বেকিং পাউডাৰ, বেকিং চ'ডা দিয়া নাই। এতিয়া মই আপোনালোকক দেখাই দিম। এইটো দেখিছেনে? এইটো জোখত হৈ যাব লাগিব। এইটো জোখত এয়া দেখিছে, এইটো জোখত হৈ যাব লাগিব। ভালদৰে মই দেখাই দিছোঁ আপোনালোকক। এইটো জোখত এইদৰে ৰেডি কৰি ল'ব। পানী মই চেনি পানী এবাটি আৰু অকল পানী আধা বাটি, 1.5 বাটি পানীতে এইখিনি ৰেডি হৈ লৈছে। বস্তুৰ পৰিমাণখিনি আপোনালোকে যিদৰে কৈছোঁ সেইদৰে দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া পিঠাকেইটা ভাজি লওঁ। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এয়া মই ভালদৰে গৰম কৰি লৈছোঁ। পিঠাটো দিয়াৰ আগত, প্ৰতিটো পিঠা দিয়াৰ আগতে আপোনালোকে এইদৰে বেটাৰটো অকণমান লৰাই ল'ব। এইদৰে লৰাই ল'ব। এতিয়া মই পিঠাটো ইয়াতে দি দিম। একে ঠাইতে দিব, মাজতে এইদৰে দি লৰাই দিব নালাগে। এয়া দেখিছে, পিঠাটো ওপৰলৈ উঠি আহিছে আৰু পিঠাটো ধুনীয়াকৈ ফুলি যাব। এয়া দেখিছে, মই আপোনালোকক একেবাৰে ভালদৰে দেখাই দিছোঁ। এইদৰে ওপৰলৈ উঠি আহিব আৰু ফুলি যাব। তেতিয়া আপোনালোকে ওপৰত এইদৰে তেল দি দিব। তেলটো ভালদৰে গৰম কৰি ল'ব। লৈ আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিব। এতিয়া মই পিঠাটো এইদৰে লুটিয়াই দি দিম। চেনিৰে বনাইছোঁ, সেইকাৰণে পিঠাকেইটা এইদৰে বগা বগা হ'ব। আপোনালোকে গুড়েৰে বনালে জানেই ৰংটো কেনেকুৱা হ'ব। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এয়া দেখিছে। এতিয়া মই
2 নম্বৰ পিঠাটো এইদৰে দি দিম। দিয়াৰ আগত বেটাৰখিনি এইদৰে লৰাই ল'ব। আপোনালোকে গ্লাছত লৈও পিঠাটো এইদৰে ভাজিব পাৰে। একে ঠাইতে এইদৰে হেতাখন ৰখাই থৈ দিব। পিঠাটো ওপৰলৈ উঠি আহিব দিব, উঠি আহি ফুলিব দিব। আপোনালোকে লৰাই নিদিব দিয়ে। এয়া দেখিছেনে? প্ৰতিটো পিঠাই ফুলিব। আপোনালোকে এইদৰে বনাব। এইদৰে লুটিয়াই দিব। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে লৰাই ল'ব। লৈ হেতাখনত আপোনালোকে সৰু ডাঙৰ পিঠাটো যিমানটো জোখত বনায়, হেতাখনত সিমানটো জোখত ল'ব, মাজতে দিব। এইদৰে ওপৰলৈ উঠি অহালৈ ৰৈ দিব। এয়া দেখিছেনে? ফুলি আহিছে। এতিয়া ওপৰত এইদৰে তেলটো দি দিব। মই আপোনালোকক তিনিটা এয়া দেখাই দিলোঁ। এইদৰে আপোনালোকে বনাবচোন, বহুত বেছি ভাল পাব। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰি ল'ম। এয়া মই লুটিয়াই দিলোঁ। এয়া মোৰ তৃতীয় পিঠাটো হৈ গ'ল। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।